ঘটনা সংঘটিত হৈছে আৰু এইবাৰ ডেগাৰে আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে নেটৰ বেৰক কেন্দ্ৰ কৰি ডেগাৰে আক্ৰমণ কৰা হৈছে আৰু 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি ৰঙিয়াত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নেটৰ বেৰক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনা ডেগাৰে আক্ৰমণ কৰা হৈছে আৰু এই আক্ৰমণৰ ঘটনাত ইতিমধ্যে 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু লগতে জ্বলাই দিয়া হৈছে বিভিন্ন সামগ্ৰী জ্বলাই দিয়া হৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে উত্তেজিত ৰাইজে জ্বলাই দিছে ঘৰ দুৱাৰ জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু কঠীয়াতলিত এইদৰে নেটৰ কঠীয়াতলিত দিয়া নেটৰ বেৰক কেন্দ্ৰ কৰি এইদৰে ৰঙিয়া তুলসীবাৰী ভোগাপাৰত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ডেগাৰে আক্ৰমণ কৰিছে 4জনকৈ লোকক আক্ৰমণ কৰা হৈছে আৰক্ষীলৈ বাট নাচাই এইদৰে আক্ৰমণকাৰীয়ে ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰিছে আৰু লগতে লণ্ডভণ্ড কৰিছে বিভিন্ন আচবাব লণ্ডভণ্ড কৰিছে পৰিস্থিতি তেনে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে ভঁৰাল ঘৰ খেৰৰ পুঁজি মটৰ চাইকেল সকলো জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুওৱা গৈছে সমান্তৰালকৈ কিদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ভঁৰাল ঘৰ খেৰৰ পুঁজি আৰু মটৰ চাইকেল আদি জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন সামগ্ৰী জ্বলাই দিয়া হৈছে আৰু লগতে 4জনকৈ লোকক আক্ৰমণ কৰা হৈছে ডেগাৰে আক্ৰমণ কৰা হৈছে কঠীয়াতলিত দিয়া নেটৰ বেৰক কেন্দ্ৰ কৰি এই ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু লগতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি উত্তেজিত লোকে ডেগাৰে আক্ৰমণ কৰিছে 4জনক আৰু সমান্তৰালকৈ বিভিন্ন ধৰণৰ আচবাব ভাঙি আছিলে চূৰ্ণ বিচূৰ্ণ কৰিছে আৰু লগতে ঘৰৰ ভঁৰাল ঘৰ খেৰৰ পুঁজি আদি জ্বলাই দিছে বুলিও জানিব পৰা গৈছে আৰু অতি সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্ত লোককেইজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলিও জানিব পৰা গৈছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে উত্তেজিত ৰাইজে এইদৰে আঘাত কৰিছে চুৰিৰে আঘাত কৰিছে আৰু এই লগতে বহু সামগ্ৰী চূৰ্ণ বিচূৰ্ণ কৰিছে আৰু জ্বলাই দিছে বুলিও জানিব পৰা গৈছে আৰু সমগ্ৰ ঘটনাৰে জড়িত 4জনকৈ অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলিও জানিব পৰা গৈছে আৰু এইদৰে কঠীয়াতলিত দিয়া নেটৰ বেৰক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনা এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত দৃশ্য আছে দেখাত আৰু বেৰা শ্ৰেণী ভাঙিছে বাইক চাইক আৰু আপোনাৰ সিলিন্ডার তো নদীত পেলাই দিছে খেৰৰ পুঁজি জ্বলোৱা হৈছে বাইকো জ্বলোৱা হৈছে আমি এখানটি দেখা ধানবিলাক আমি মই এতিয়ালৈকে সম্পূৰ্ণ দেখা নাই যিহেতু ক'ব নোৱাৰিম বিশেষ জ্ঞাত নহয় মই কিছু সময় আগত আহিলোঁ শুনা পোৱা মতে 2জন বোলে মৃত্যু হৈছে আৰু শুনা পালোঁ কেইজনমান মেডিকেল আছে যিখিনি মানুহ মাৰামাৰি কৰিছে বা তুলসীবাৰী ভোগাৰপাৰৰে হয় আপোনাৰ দেউতাকৰ নামটো তাৰামিয়া তেখেতৰ 2 পুত্ৰ সহকাৰে তেখেতলোকে চুৰি আৰু বল্লম লৈ আহিলে কাজিয়া লাগিছে কিবা সূত্ৰ অনুপাতে আমি আপোনাৰ কঠীয়াতলীয়াৰ কিবা ধান খেতিৰ কিবা নেটৱৰ্ক লৈ কাজিয়া লগা হৈছে এই সীমা বিবাদ লৈ মাটি লৈ পেলাই কিবা কাজিয়া আৰু তেনেকুৱা সেইবাবে এনেকুৱা ঘটনা যাতে আগন্তুক দিনত নহয় সেইদিনা আমাৰ আইনৰ ওচৰত যোনে দুখ কৰিছে উচিত শাস্তি উচিত শিক্ষা পাব লাগে আমাৰ কথা যে দোষী যোনে নহয় সিহঁতৰ এইটো বন্ধ হ'ব লাগে যদি ইয়াতে থাকে ভালকৈ থাকিব লাগে নহ'লে ইয়াৰ পৰা সিহঁতক উঠাই দিব লাগে আৰু আইনে এইখিনি আৰু ইহঁতক এই তাৰ আমি ৰাইজে অশান্তি পায় নেকি অশান্তি হয় চব ৰাইজে অশান্তি হৈছে সিহঁতৰ কাৰণে বহুত মানুহৰ লগত খালি কাজিয়া লাগি থাকে সিহঁতে কাজিয়া লগা কামেই সিহঁতৰ কিবা এটা কওঁ বুলি বলম চলম লৈ কেনে ডেগাৰ লৈ কেনে ওলাই যায় সিহঁতে আজি সেনেকুৱা কৰিছে সেইকাৰণে হৈছে কাজিয়াটো 4জনক ধৰিছে 4জনক আৰু হস্পিটেলত কেইজন আছে 5জন থকা বুলি শুনা পাইছোঁ আৰু নামকেইটা জানে নেকি নামকেইটা মেডিকেলত থকাটো নাজানো আৰু 4জনক যে নিছে তেওঁলোকৰ কি নাম তেওঁলোকৰ বাইপকৰ নাম হৈছে তাৰামিয়া ন আৰু ফজল আৰু আমিৰ আলী 3জনক চিনি পাওঁ আৰু এটা জলজলি আছে তেখেতক চিনি নাপাওঁ কি জলজলি আছে এতিয়া আপোনালোকে আমি পুলিচৰ লগত আহিছোঁ একলগত পুলিচৰ লগত আহি কেনে চাওঁ বস্তুটো এই যিটো ইহঁতৰ ঘৰৰ বুঢ়াটো আছিল বুঢ়াটো ইয়াতে ৰাস্তাত পৰি আছে আৰু চলি দুটা ঘৰত আছে যি চলি দুটা মাৰছিল আৰু হিচাপৰ মানুহবিলাক সিহঁতৰ মানুহবিলাক অখৰাই আগৰ পৰা বহুত দিন চব গাঁৱৰ মানুহৰ লগত কাজিয়া লাগি থাকে সিহঁতৰ মানুহ ভাল নহয় আৰু কিবা নেট লৈ কাজিয়া লাগছি নেট লৈ কাজিয়া লাগি মানুহ ইয়াতে পলাই মাৰছি পেলাই শুনা পাইছোঁ আৰু দেখা নাই মই আহি কেনে পুলিচৰ লগত আহিছোঁ মানুহবিলাক মেডিকেলত লৈ গৈছি পিছত আহি কেনে এইখিনি চাইছোঁ আমি কেইজনক মাৰিলে তাতে আমি শুনা মতে 5জনক মাৰছি বুলি ডেগাৰ বলম আৰু কিবা কিবি আছিল বুলি কৈছে নেটৱৰ্ক লৈ নেটৱৰ্ক লৈ সেইটো লৈ কাজিয়া পিছত যে ঘৰ দুৱাৰ যে ভাঙা দেখা পালোঁ আমি
এইটো ঘৰ যোৱাৰ আমি পুলিচৰ লগত গুচি গ'লোঁ আমি আৰু আগবাৰ আহিলোঁ পুলিচৰ লগত আহি কেনে চাওঁ ঘৰ চৰ ভাঙি আছে কিবা ৰাইজে ভাঙছি ইছাপুৰৰ ৰাইজে ইছাপুৰৰ ৰাইজে ভাঙছে আমাৰ ইয়াৰে সমাজে ভাঙা নাই ইছাপুৰৰ ৰাইজে জ্বলাইও দিছে নেকি পুঁজি কিবা পুঁজি টুজি জ্বলাই দিছে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।